আজি আমাৰ এই গুণোৎসৱৰ ইয়াত প্ৰথম দিন। ইয়াৰ আগতে আমাৰ 3টা বছৰ হৈ গৈছে আৰু এই 3টা বছৰত আমি A+ পাইছিলোঁ। এই বছৰত আমাৰ মূল্যায়নকাৰী চৰকাৰে নিয়োজিত কৰা বাইদেউ আহি গৈছে আৰু তেওঁৰ সহকৰ্মী 3জনী শিক্ষয়িত্ৰী ইয়াত আহি যোগদান কৰিছে। তেওঁলোকে এতিয়া পৰীক্ষাৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গুণগত যি অভিজ্ঞতা, গুণগতভাৱে কিমানখিনি আগবাঢ়ি গৈছে তাৰ মূল্যায়ন কৰিব। গতিকে আৰম্ভ এতিয়া 5 মিনিটমান পিছতেই সেইটো পৰীক্ষা নিৰীক্ষা তেওঁলোকে কৰিব। চৰকাৰে কিছুমান সময় বান্ধি দিছে, সেই সময়ৰ ভিতৰতেই তেওঁলোকে বহীবিলাক মূল্যায়ন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি পাৰদৰ্শিতাত দেখুৱাব পাৰে সেইটো তেওঁ উল্লেখ কৰিব। আৰু এই পাৰদৰ্শিতাৰ ওপৰতেই আৰু স্কুল কৰ্তৃপক্ষই কি কাৰ্য কৰিছে সেই সকলোবিলাক চায়ে এইবিলাক মূল্যায়ন কৰা হয়। গতিকে সময়ত আমি হয়তো এটা ভাল ফল পাম বুলি আমি আশা কৰিছোঁ। মই আৰু বেছি ক'ব নোখোজোঁ, সময়ৰো অলপ অভাৱ হৈছে বুলি আমাৰ মূল্যায়নকাৰী ডাঙৰীয়ানী ইতিমধ্যে ঘোষণা কৰিছে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰতে তেওঁলোকে সকলোবিলাক কাম কৰি সম্পন্ন কৰি চৰকাৰৰ ওচৰত এটা ৰিপৰ্ট দাখিল কৰিব। দাখিল কৰাৰ পিছত আমি কি গ্ৰেড পাওঁ সেইটো আমি পিছত জানিব পাৰিম। এইখিনি ক'লোঁ। আৰু ৰাইজৰ পৰা যথেষ্ট সঁহাৰি আমি পাইছোঁ, আই মাতৃসকলৰ পৰা পাইছোঁ। গতিকে আশা কৰোঁ আন বছৰৰ নিচিনা এইবছৰো আমি এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ম। এইখিনি থেংক ইউ ভেৰি মাছ। এতিয়া আজি 2025 বৰ্ষৰ যিটো গুণোৎসৱৰ 3য় দিন, অন্তিম দিন। প্ৰথমতে আমি ৰাতিপুৱাই মুকলি সভা কৰি আৰম্ভ কৰিছোঁ। তাৰপিছত আমাৰ প্ৰাৰ্থনা আৰম্ভ হৈছে, সুকলমে গৈছে। তাৰ প্ৰাৰ্থনা শেষৰ পিছত আমাৰ গুণোৎসৱৰ যিটো আমাৰ আমন্ত্ৰিত অতিথি নুমত ছাৰ, তেখেতৰ ভাষণৰ অন্তিমত সভাখন সামৰি দিছে। মই এইটো ক'ব বিচাৰিছোঁ যে পৰিচালনা সমিতিৰ সদস্যাৰ আৰু মাতৃগতৰ আৰু লগতে এই ৰাইজৰ সহযোগত যোৱাবেলিৰ দৰে যেনেকৈ আমি A+ পাবলৈ সক্ষম হৈছোঁ তেখেতসকলৰ সহযোগিতাত, এইবাৰো যাতে আমি এই মাতৃগত আৰু পৰিচালনা সমিতিৰ সদস্যসকলৰ সহযোগত, ৰাইজৰ সহযোগত আমি যাতে এইবাৰো যাতে A+তকৈ বহুত ভাল যাতে পাব বিচাৰোঁ, তেওঁলোকৰ সহযোগিতা আমি বিচাৰিছোঁ। আৰু তাতকৈ যদি আমি বেছি ভাল কৰিব পাৰোঁ তাৰে মই কামনা কৰিছোঁ। এইখিনি কৈ মোৰ সামৰণি মাৰিছোঁ।